কুৱেশ্যন 1546 চনৰ প্ৰথম আহোম কোচ ৰণৰ সময়ত আহোমৰ ৰজা কোন আছিল? এনচাৰ হ'ব চুকলেংমুং। নেক্সট কুৱেশ্যন চুকাফাই প্ৰতিষ্ঠা কৰা আহোমৰ প্ৰথম মুখ্য সদৰ টিপাম কোন কোন অঞ্চলৰ মাজত অৱস্থিত? এনচাৰ হ'ব তিনচুকীয়া আৰু ডিব্ৰুগড়। নেক্সট কুৱেশ্যন প্ৰথম বৰপ্ৰাপ্ত গোহাঁই কনচেং কোনটো নামেৰে বেছি জনাজাত আছিল? এনচাৰ হ'ব কিনাৰাম। নেক্সট কুৱেশ্যন কোনজন আহোম স্বৰ্গদেউৰ শাসনকালত আহোম ৰাজসভাত হিন্দু ধৰ্মৰ প্ৰথম আনুষ্ঠানিক প্ৰৱেশ আৰম্ভণি ঘটিছিল? এনচাৰ হ'ব চুডাংফা। চুডাংফাৰ দিনত আহোমসকলৰ ৰাজসভাত হিন্দু ধৰ্মৰ আনুষ্ঠানিক প্ৰৱেশ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন প্ৰাচীন অসমত কোনখন নদীয়ে অসমৰ পশ্চিমৰ সীমা নিৰ্ধাৰণ কৰিছিল? এনচাৰ হ'ব কৰোটোৱা ৰিভাৰ। কৰোটোৱা নদীয়ে প্ৰাচীন অসমৰ পশ্চিমৰ শেষ সীমা নিৰ্ধাৰণ কৰিছিল। নেক্সট কুৱেশ্যন মীৰ জুমুলাৰ লগত অহা ইতিহাসবিদজনৰ নাম কি? এনচাৰ হ'ব চাহাবুদ্দিন তালিচ। নেক্সট কুৱেশ্যন আহোমসকলে তেওঁলোকৰ অন্তিম ৰাজধানী ক'ত প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব যোৰহাটত। কেতিয়া? 1794 1794 চনত। নেক্সট কুৱেশ্যন 1663 চনত খিলাৰজাৰী ঘাটৰ সন্ধিত মোগলৰ পক্ষত কোনে প্ৰতিনিধিত্ব কৰিছিল? এনচাৰ হ'ব মীৰ জুমুলা। মীৰ জুমুলাই 1663 চনত হোৱা খিলাৰজাৰী ঘাটৰ সন্ধিত মোগলৰ পক্ষত প্ৰতিনিধিত্ব কৰিছিল। নেক্সট কুৱেশ্যন গদাধৰ সিংহৰ দিনত নিৰ্মিত ধোদৰ আলি ক'ৰ পৰা ক'লৈ সম্প্ৰসাৰণ কৰা হৈছিল? এনচাৰ হ'ব যোৰহাটলৈ। নেক্সট কুৱেশ্যন উদয়াদিত্য সিংহৰ আহোমৰ নাম কি আছিল? এনচাৰ হ'ব চুনাতফা। চুনাতফা হ'ল উদয়াদিত্য সিংহৰ আহোমৰ নাম। নেক্সট কুৱেশ্যন অসম এছ'চিয়েশ্যন কেতিয়া গঠন হৈছিল? এনচাৰ হ'ব 1903 চনত অসম এছ'চিয়েশ্যন গঠন হৈছিল। নেক্সট কুৱেশ্যন কোনজন আহোম স্বৰ্গদেউ লৰা ৰজা নামেৰে পৰিচিত? এনচাৰ হ'ব ৰত্নদ্ৰ সিংহ। ৰত্নদ্ৰ সিংহক লৰা ৰজা নামেৰে পৰিচিত। নেক্সট কুৱেশ্যন কোনজন আহোম স্বৰ্গদেউৰ দিনত আলাবৈ যুদ্ধ সংঘটিত হৈছিল? এনচাৰ হ'ব চক্ৰধৰ সিংহ। আৰু আলাবৈ যুদ্ধ কেতিয়া হৈছিল? কিমান চনত হৈছিল? 5 আগষ্ট 1669। 5 আগষ্ট 1669 ইয়াৰত আলাবৈ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন লালুকসোলা বৰফুকনক হত্যা কৰা ব্যক্তিজন কোন আছিল? এনচাৰ হ'ব ভোটাই ডেকা। ভোটাই ডেকা লালুকসোলা বৰফুকনক হত্যা কৰিছিল। নেক্সট কুৱেশ্যন ইটাখুলিৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এনচাৰ হ'ব 1682 চনত ইটাখুলিৰ যুদ্ধ সংঘটিত হৈছিল। আৰু কাৰ দিনত হৈছিল? গদাধৰ সিংহৰ দিনত। আহোম আৰু মোগলৰ শেষ ৰণ কোনখন? ইটাখুলিৰ যুদ্ধ। নেক্সট কুৱেশ্যন কামৰূপৰ কোনজন ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশ লৈছিল? এনচাৰ হ'ব ভগদত্ত। ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কামৰূপৰ পৰা অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন হস্তি বিদ্যানৱৰ অলংকৰণৰ কাম কোনে কৰিছিল? কুৱেশ্যনটো কি কৈছে? হস্তি বিদ্যানৱৰ অলংকৰণৰ কাম কোনে কৰিছিল? এনচাৰ হ'ব দিলবৰ আৰু দুচাই। দিলবৰ আৰু দুচাই অলংকৰণ মানে কি? চিত্ৰবিলাক আঁকিছিল। আৰু হস্তি বিদ্যানৱখন কোনে লিখিছিল? সুকুমাৰ বৰকাইটে। নেক্সট কুৱেশ্যন ত্ৰিপুৰা বুৰঞ্জী কোনে লিখিছিল? এনচাৰ হ'ব ৰত্নকন্দলী আৰু অৰ্জুন দাস বৈৰাগীয়ে ত্ৰিপুৰা বুৰঞ্জীখন লিখিছিল। নেক্সট কুৱেশ্যন শালস্তম্ভসকলৰ কুলদেৱতা কোন আছিল? এনচাৰ হ'ব হেতুক চুলিন হ'ল শালস্তম্ভসকলৰ কুলদেৱতা আছিল। নেক্সট কুৱেশ্যন অল ইণ্ডিয়া মুছলিম লীগ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব আগা খানে 1906 চনত অল ইণ্ডিয়া মুছলিম লীগ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন মহাকাশলৈ যোৱা প্ৰথম মানুহজন কোন আছিল? এনচাৰ হ'ব ইউৰি গাগাৰিন। কিমান চনত? 1961 চনত। নেক্সট কুৱেশ্যন মংগল গ্ৰহৰ উপগ্ৰহ কেইটা? এনচাৰ হ'ব 2টা। আৰু মংগল গ্ৰহৰ উপগ্ৰহ দুটাৰ নাম কি? ডিমোছ আৰু ফবছ হ'ল মংগল গ্ৰহৰ উপগ্ৰহ। নেক্সট কুৱেশ্যন বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল? এনচাৰ হ'ব ভেলেণ্টিনা টেৰেস্কভা।
তেওঁ কিমান চনত মহাকাশলৈ গৈছিল বাৰু? প্ৰথম মহিলা মহাকাশচাৰী কিমান চনত গৈছিল? 1963 চনত ভেলেণ্টিনা টেৰেস্কোভাই প্ৰথম মহাকাশত গৈছিলে। নেক্সট কুৱেশ্যন, মাটিকালিৰ ভিত্তিত ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? এনচাৰ হ'ব গোৱা। গোৱা ভাৰতৰ আটাইতকৈ মাটিকালি ক্ষেত্ৰত আটাইতকৈ সৰু ৰাজ্য। নেক্সট কুৱেশ্যন, ভাংৰা কোনখন ৰাজ্যৰ মুখ্য নৃত্য? এনচাৰ হ'ব পাঞ্জাৱ। নেক্সট কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? এনচাৰ হ'ব বৃহস্পতি। বৃহস্পতি সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। নেক্সট কুৱেশ্যন, মাটিকালিৰ ভিত্তিত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? এনচাৰ হ'ব ৰাজস্থান। ৰাজস্থান মাটিকালিৰ ভিত্তিত আটাইতকৈ ডাঙৰ ৰাজ্য। কোনটো গ্ৰহ দেখিবলৈ ৰঙা বৰণৰ? এনচাৰ হ'ব মংগল গ্ৰহ। নেক্সট কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি? এনচাৰ হ'ব বুধ। নেক্সট কুৱেশ্যন, শুক্লধ্বজক কি নামেৰে জনা যায়? এনচাৰ হ'ব চিলাৰায়। চিলাৰায়ক শুক্লধ্বজ নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, BTAD কোন চনত গঠন হৈছিল? এনচাৰ হ'ব 10 ফেব্ৰুৱাৰী 2003 চনত BTAD গঠন হৈছিল। আৰু BTADৰ ফুল ফৰ্মটো কি? বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া অফ ডিষ্ট্ৰিক্ট। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদীখনৰ নাম কি? এনচাৰ হ'ব গংগা। গংগা হ'ল ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদী। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? এনচাৰ হ'ব বেংগল গেজেট। নেক্সট কুৱেশ্যন, বুদ্ধ ধৰ্মৰ উপাসনাস্থলক কি বুলি কোৱা হয়? এনচাৰ হ'ব বুদ্ধগয়া। নেক্সট কুৱেশ্যন, বুদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থখনৰ নাম কি? এনচাৰ হ'ব ত্ৰিপিটক হ'ল বুদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ প্ৰথম নোবেল বঁটা বিজয়ী কোন আছিল? এনচাৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে গীতাঞ্জলি কিতাপখনৰ বাবে তেওঁ প্ৰথম নোবেল বঁটা বিজয়ী ভাৰতীয় আছিল।